বহুত দিনৰ পৰা শাৰী পিন্ধি কিনে ফটো উঠিম বুলি ভাবিছিলোঁ, সেয়েহে আজি উঠিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি কলেজৰ পৰা অলপ সোনকালে আহিলোঁ, সেয়েহে বোলো ফটোকেইখন উঠি ল'লোঁ। আৰু ইফালে তাইৰ যোৱাকালি পাৰ্চেল এটা আহিছিলে, পাৰ্চেলটো কিবা ভাল লগা নাই, সেইবাবে আকৌ ৰিটাৰ্ণ মাৰিলে। আৰু আমাৰ ফটো উঠি থকাৰ সময়ত বহুত মানুহ অহা যোৱা কৰি আছিল, মোৰ অলপ লাজো লাগিছিলে। বাকী ইফালে মোৰ বাৰু ভাল লাগিছে নে নাই গাইজ ক'বচোন। ফটো বাৰু আজি বা কালি পষ্ট কৰিম, তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ইফালে আমাৰ মানে ৰাসৰ ৰিহাৰ্চেল আছিলে, তো দুয়ো ওলালোঁ। লগতে চুনু বাইদেউ আছিলে, তাই আগে গ'ল আৰু যাই কিনে অলপমান ভিডিঅ'ৰ বাবে ক্লিক লৈ ল'লোঁ। আৰু ইহঁতে কিবা কৈছিল নাজানো, আৰু কিবা কৈছিল চাগে মোৰ ভিডিঅ'ৰে। আৰু ইফালে কৃষ্ণই নাচি আছে, ভিডিঅ' কৰা বুলি গম পালে আকৌ সি কেংকেঙে। গাইজ মেৰা বচপনা আভি তক নেহি গয়া। তো 6টামান বজাত আহিলোঁ মামাহঁতৰ ঘৰৰ পৰা। আহি আৰু এই কাৰ্বনে স্কুটিটো পাইছোঁ আৰু কি দুয়ো ফুৰি গ'ল, আগলৈ বুলি ফুৰিবলৈ গ'লোঁ। তাৰে পিছত মামাৰ দোকানতে সোমাই কিনে জিলাপি ল'লোঁ। আৰু ৰাস্তাই মই কালাকান খাই আহিছিলোঁ। তাইক পইচাটো দিম বুলি ক'লোঁ, কিন্তু মই পইচাটো যে নিদিওঁ, কোনদিনা দিওঁ সেইটো কাৰণে বাৰু মই নিদিওঁ। আৰু আমাৰ গাঁৱৰে ভাইটি এজনৰ বাৰ্থডে আছিলে, তো আমি যাবৰ কাৰণে ওলালোঁ। আৰু ইফালে ইহঁত দুয়ো একে চিহালি আছিল, যিটো আমি সৰুতে খেলিছিলোঁ। মামীহঁত আহিল আৰু যাই কিনে চাহ খালোঁ। চাহ খাই ঘৰলৈ বোলে আহিলোঁ। আৰু বাকী আজিলৈ বাই বাই, টাটা, নেক্সট ভিডিঅ'ত লগ পাম।